নমস্কাৰ সকলো মোৰ এই চেনেলৰ সন্মানীয় সদস্যসকলক তথা শিক্ষাৰ্থী প্ৰশিক্ষাৰ্থীসকলক মই কেইটামান কথা জনাব বিচাৰিছোঁ। বিশেষকৈ বিভিন্ন ভিডিঅ'ত মই বহু কথা কোৱাৰ পিছতো বহুতে ভিডিঅ'ত যিখিনি কথা কওঁ সম্পূৰ্ণকৈ নচোৱাৰ বাবে আকৌ সেই একেটা কথাকে সোধে। কাৰণ এটা কথা আপোনাক স্পষ্ট কৰি দিব বিচাৰিছোঁ, এইবাৰ চাব NEP থাৰ্ড চেমৰ জুলাই ছেশ্যনৰ অৰ্থাৎ 2023 অৰ্থাৎ NEP ফাৰ্ষ্ট চাৰ্কুলৰ অৰ্থাৎ যিসকলে জুলাই 2023ত এডমিশ্যন লৈছিলে তেওঁলোক এতিয়া NEP থাৰ্ড চেমৰ তেওঁলোকৰ কাৰণে যি এছাইনমেণ্ট আহিছে, এতিয়া মই যি এছাইনমেণ্টবিলাক দি আছোঁ সেই একে এছাইনমেণ্টবিলাক NEP থাৰ্ড চেম জানুৱাৰী ছেশ্যন 2024 অৰ্থাৎ NEP ছেকেণ্ড চাৰ্কুলৰ কাৰণেও প্ৰযোজ্য হৈছে। এছাইনমেণ্টসমূহ একে দুইটা চাৰ্কুলৰ বাবে, দুইটা ছেশ্যনৰ বাবে, আৰু প্ৰশ্ন দুইটা চাৰ্কুলৰ অৰ্থাৎ ছেশ্যনৰ বাবে একে। আপোনালোকে চাব মই দিয়া প্ৰশ্ন উত্তৰসমূহে আপোনালোক দুইটা চাৰ্কুলৰ বাবে প্ৰশ্ন উত্তৰ। বহুত দেখা যায় যে বিভিন্ন আজিকালি অকলতো মোৰ এইটোৱেই চেনেল নহয়, বহুত চেনেল আছে বা বহুত ফেচবুক পেজো আছে। হয়তো বহুতে বা মোৰ এই চেনেলতো বহুতে কমেণ্ট কৰা দেখোঁ যে এয়া আমাৰ এছাইনমেণ্ট নহয়। হয়তো এইবিলাক দেখি আপোনালোক কোনোবাই হয়তো কিছুমান যে দুধুৰ মুধুৰত পৰে। মই কৈ দিব বিচাৰিছোঁ যে আন কাৰো কথা বিশ্বাস নকৰিব, কিন্তু বহুতে আনক অসুবিধা দিয়াৰ চেষ্টা কৰে কিন্তু নিজে ঠিকমতে আগবাঢ়ে। আমি দেখিছোঁ, ময়ো নিজে কলেজ বা ইউনিভাৰ্চিটিত পঢ়া সময়তো এনে কিছু সংখ্যক ষ্টুডেণ্ট থাকে, কম সংখ্যক ষ্টুডেণ্ট যিসকলে কিন্তু আনক আচলতে অসুবিধা দিয়াৰ চেষ্টা কৰে। এই ক্ষেত্ৰত আপোনালোক কিন্তু কোনো ক্ষেত্ৰতে ভুল নাযাব। সদায় যিটো শুদ্ধ সেইটোৰ ওপৰত যাব। আপোনালোকে প্ৰয়োজন সাপেক্ষে KK হেণ্ডিক্স ষ্টেট অপেন ইউনিভাৰ্চিটি ৱেবছাইটটো আপোনালোকে ৰেগুলাৰলি চেক কৰিব, তাতে কথাখিনি জানিব। মই কিন্তু যিসমূহ ভিডিঅ' দিওঁ, যিসমূহ খবৰ আপোনালোকক দিয়াৰ চেষ্টা কৰোঁ, আচলতে মই বিভাগৰ সূত্ৰৰ পৰা পোৱা সঠিক খবৰৰ ভিত্তিতহে আপোনালোকক জনোৱাৰ চেষ্টা কৰোঁ। হয়তো সেইটো কাৰণে কি হৈছে, কেইদিনমান দেৰি হ'ব পাৰে, কিন্তু দেৰি হ'লেও বা মই লগালগ দিলেও বা আগতীয়াকৈ গম পালেও মই কি হৈছে সঠিক সময়তহে মই দিয়াৰ চেষ্টা কৰোঁ আৰু সঠিক খবৰটো মই দিয়াৰ চেষ্টা কৰোঁ যাতে আপোনালোক কোনো ক্ষেত্ৰতে বিপদত নপৰে। চাব, আপোনালোকে খৰধৰ নকৰিব, লৰালৰি নকৰিব, কোনো দৰকাৰ নাই। কাৰণ এটা নিৰ্দিষ্ট সময় দিছে আপোনালোকক। এই ক্ষেত্ৰতো বহুতে ক'ব আপোনালোকক যে মই জমা দিলোঁ, তোমালোকে এছাইনমেণ্ট পোৱাই নাই নেকি। কিন্তু ৱেবছাইটতনো কেইদিন হৈছে উপলব্ধ হোৱা, কিন্তু সেইটো নাই যে মই আগতেই পালোঁ বুলি ক'ব আপোনালোকক। এই ক্ষেত্ৰতো আপোনালোকক বিপথে পৰিচালিত কৰিব পাৰে বহুতে। আনৰ কথা আপোনালোকে নুশুনিব। নিৰ্দিষ্ট কৰি দিয়া সময়সীমাৰ ভিতৰত এছাইনমেণ্টসমূহ জমা দিলেই হয়। আৰু দেখা যায় যে বহু ক্ষেত্ৰত বহুত ষ্টাডি চেণ্টাৰত আপুনি যদি কিবা আপোনাৰ বিপদ হ'ব পাৰে, সেইটো একো ডাঙৰ কথা নহয়। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আপুনি জমা দিব নোৱাৰিলে তাৰ এসপ্তাহৰ ভিতৰত আপোনালোকে জমা দিলেও হয়। হয়তো সেইটো সময়ত সেই ষ্টাডি চেণ্টাৰটোৱে বা ইউনিভাৰ্চিটি এটা লেট ফাইন ল'ব পাৰে, তাতকৈ একো নহয়। সেয়ে ভালদৰে লিখক। এছাইনমেণ্টৰ নম্বৰে আপোনাৰ ৰিজাল্টত প্ৰভাৱ পেলায়। মই আগতেই কৈছোঁ যে ভালদৰে লিখক, সম্পূৰ্ণ ষ্টাডি মেটেৰিয়েলৰ ওপৰত নিলিখিব। মই আপোনালোকক যিসমূহ এছাইনমেণ্ট দিওঁ, আচলতে ষ্টাডি মেটেৰিয়েল মই ব্যৱহাৰ নকৰা নহয়, কৰোঁ আপোনালোকৰ ষ্টাডি মেটেৰিয়েল, কিন্তু মই তাৰ উপৰিও মই বিভিন্ন কিতাপ অধ্যয়ন কৰি মই লিখিবলৈ চেষ্টা কৰোঁ যাতে আপোনালোকে সেই এছাইনমেণ্টৰ পৰা ভাল নম্বৰ পায়, যিটোৱে আপোনালোকক এটা নমছ আনি দিব পাৰে, ফাৰ্ষ্ট ক্লাছ আনি দিব পাৰে, যিটোৱে আপোনালোকে ভৱিষ্যতে এখন কলেজতো অধ্যাপনা কৰাৰ সুবিধা লাভ কৰে। তাৰপিছত চাব, মই এইখিনি কথাই কৈছোঁ, এইকাৰণে কৈছোঁ আপোনালোকৰ সুবিধা হোৱাকৈ এই চেনেলৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাওক। বহুতে এটা কথা কয়, প্ৰতিদিনে কি দিছোঁ এবাৰ চকু দিয়ক। ছাবস্ক্ৰাইব কৰাৰ লগতে ন'টিছ পাবলৈ বেল আইকনটো টাচ কৰি সকলো ন'টিফিকেশ্যন পোৱা কৰি লওক, যাতে মই কি বিষয়ৰ ভিডিঅ' দিছোঁ লগালগ গম পায়। প্লে'লিষ্টত গৈ প্ৰতিখন কাকতৰ প্ৰশ্ন এছাইনমেণ্টৰ উত্তৰ চাওক। এইবাবেই কৈছোঁ যে বহুতে মই ভিডিঅ' দিয়াৰ পিছতো কেতিয়া দিব সুধি থাকে, যেনে এছাইনমেণ্টৰ প্ৰশ্ন আৰু কিছু সংখ্যক উত্তৰ দিয়াৰ পাছতো আজিও সুধি আছে এছাইনমেণ্টৰ প্ৰশ্ন আহিল নেকি বুলি। আচলতে আপোনালোকে ভিডিঅ'সমূহ সম্পূৰ্ণকৈ নচোৱাৰ কাৰণে,
কাৰণ মই ভিডিঅ'সমূহ যেতিয়া দিওঁ, কোনো এটা প্ৰশ্ন উত্তৰ যেতিয়া দিওঁ বা কুৱেশ্যন এছাইনমেণ্টৰ কুৱেশ্যনেই হওক বা উত্তৰবিলাকে দিওঁ, মই মাজে মাজে কিছুমান কথা কৈ যাওঁ। সেই কথাবোৰ আপোনালোকে যদি ভালদৰে নুশুনে, মই যিটো ভিডিঅ'ত যি কথা কৈছিলোঁ তাৰ তলতে সেই ভিডিঅ'টোতে এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আহে, কমেণ্ট আহে। আচলতে কমেণ্টটো মই বেয়া বুলি নকওঁ, কৰিব আপোনালোকে কমেণ্ট। মই কওঁ যে প্ৰতিটো ভিডিঅ'ৰ শেষত আপোনালোকে লাইক কমেণ্ট কৰিব, ই মোক উৎসাহিত কৰে। প্ৰায়খিনি এছাইনমেণ্টৰ উত্তৰ আৰু পৰীক্ষাত আহিব পৰা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দি থকা হ'ব। মই কৈ থৈছোঁ যে আপোনালোকক মই আগতে যেনেকৈ সহায় কৰিছিলোঁ, এতিয়াও মই সহায় কৰিবলৈ আছোঁ। মই দিয়া ভিডিঅ' চোৱাৰ পাছত ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। বহু ক্ষেত্ৰত দেখা যায় যে 10,000 চোৱা ভিডিঅ'টোত মাত্ৰ 100টা লাইক। আপোনালোকৰ বাবে কাম কৰিবলৈ মোক প্ৰেৰণা দিবলৈ এই ক্ষেত্ৰত সকলোৱে নিশ্চয়কৈ চেনেলটো আগুৱাই নিয়াত সহায়ৰ হাত আগবঢ়াব। চাওক, আপোনালোকৰ বাবে মই বহুত কষ্ট কৰিব লগা হয়। দিনে মই কেইবা ঘণ্টাও অধ্যয়ন লিখাত ব্যস্ত হৈ থাকিবলগীয়া হয়। সেয়ে আপোনালোকে চাই যাওঁতে যদি ভাল লাগে, ভাল যদি নালাগে তেনেহ'লে আপোনালোকে লাইক কৰিব নালাগে। কিন্তু যদি আপোনালোকে ভাবে যে মোৰ উপকাৰত আহিছে ভিডিঅ'টো, মই কিছু পৰিমাণে উপকৃত হৈছোঁ, তেনেহ'লে এটা লাইক বা কমেণ্ট কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। ই মোক আপোনালোকৰ প্ৰতি কাম কৰি যোৱাত অনুপ্ৰেৰণা যোগাব। প্ৰায় প্ৰতিজনৰে প্ৰশ্ন উত্তৰ সাধাৰণতে মই দিবলৈ চেষ্টা কৰোঁ, কিন্তু মোৰ পেছাগত কাৰণত সময়ে সময়ে কাকত আলোচনীত বাবেও লিখিব লগা হোৱাৰ বাবে আৰু বিশেষকৈ আপোনালোকৰ বাবে দিনটোৰ ব্যস্ততাৰ অন্তত ৰাতি দুপৰলৈকে লিখা পঢ়া কৰিব লগা হোৱাৰ বাবে বহুতৰ কমেণ্টৰ উত্তৰ দিব পৰা নাযায়। তাক নিশ্চয় অনুভৱ কৰিব, কিন্তু গুৰুত্বপূৰ্ণ বুলি ভবাখিনিৰ উত্তৰ দিবলৈ মই পাৰ্যমানে চেষ্টা কৰোঁ। হয়, বহুতে কয় ছাৰ কিয় আপুনি প্ৰশ্নৰ উত্তৰ দিয়া নাই। আচলতে চাওক, মই কৈছোঁৱেই যে মই ব্যক্তিগত এটা চৰকাৰী চাকৰিত আছোঁ। তাৰ উপৰিও মই মাজে সময়ে কাকত আলোচনীতো মই লিখিব লগা হয়, বিভিন্ন কাকত আলোচনীত। তাৰ উপৰিও মই ৰাতি এডোখৰলৈকে, সেইকাৰণে মই দিনটোত মই বেছি সময় নাপাওঁ। ৰাতি মই লিখিবলগীয়া হয়, ৰাতি দুপৰলৈকে মই আপোনালোকৰ কাৰণে লিখোঁ। তাৰ কেতিয়াবা কি হৈছে, মই কমেণ্টৰ উত্তৰ দিবলৈ নোৱাৰোঁ। হয়তো মই চেষ্টা কৰোঁ পাৰ্যমানে, মই যে 100% মই উত্তৰ দিবলৈ আপোনালোকক চেষ্টা কৰোঁ, কিন্তু তাৰ মাজতে দুই এক থাকি যায়। তাৰ কাৰণে আপোনালোকে সেই কথাখিনি নিশ্চয় অনুভৱ কৰিব। আৰু কিন্তু এটা কথা ঠিক যে মই গুৰুত্বপূৰ্ণ বুলি ভাবা কোনোবাই যি প্ৰশ্ন সুধিছে, তেওঁ কিছু অসুবিধা হৈছে, সেইখিনি প্ৰশ্নৰ উত্তৰ কিন্তু মই কমেণ্টত উত্তৰ দিবলৈ চেষ্টা কৰোঁ। কাৰণ আপোনালোকৰ কিবা অসুবিধা হ'লে মই সেইটো মোৰ নিজৰ অসুবিধা হোৱা বুলি ভাবোঁ। চাব, মই কৈছোঁৱেই যে কিবা অসুবিধা হ'লে আপোনালোকে বা কিবা প্ৰশ্ন উত্তৰ বা এছাইনমেণ্টৰ উত্তৰ আপোনালোকে টান পালে বা ভালদৰে লিখিব নোৱাৰিলে মোক ক'ব, মই পাৰ্যমানে আপোনালোকক চেষ্টা কৰিম। আৰু সকলোৰে পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। লাইক কমেণ্ট কৰি আপোনালোকে মোৰ চেনেলটোক আগুৱাই লৈ যাব। আৰু মই কৈছোঁৱেই যে কিছু সংখ্যক মই ইউটিউবৰ নিয়ম মানি আচলতে মেম্বাৰশ্বিপত দিবলগীয়া হয়। তাৰ কাৰণে আপোনালোকে মেম্বাৰশ্বিপ লোৱাৰ আগত আপোনালোকে চাই ল'ব আপোনালোকৰ প্ৰয়োজনীয় ভিডিঅ'খিনি ক'ত আছে। যদি ভাবে যে মোৰ চিলভাৰটো ল'লেই হ'ল, চিলভাৰৰ ভিডিঅ'খিনি আপোনালোকে চাই জানি ভাবে মোৰ চিলভাৰ ল'লেই হ'ল, তাৰপিছত আপোনালোকে গল্ডেনো চাই ল'ব যে গল্ডেনৰখিনি মোৰ প্ৰয়োজন নাই, তেতিয়া আপোনালোকে চিলভাৰ ল'লেই হ'ল। কিন্তু আপোনালোকে যদি ভাবে চিলভাৰ ল'লে কিন্তু আপোনালোকৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ আছিল গল্ডেনতহে, সেইকাৰণে আপোনালোকে তেতিয়া কি হয়, আপোনালোকৰ লছ হয়। চিলভাৰ লোৱাৰ পিছত বহুতে গ'ল্ড ল'বলগীয়া হয়। তেতিয়াও মই সেই খবৰ পালে মোৰ দুখ লাগে, কাৰণ মই আপোনালোকৰ ডাবল খৰচ হোৱাটো নিবিচাৰোঁ। মই এজনক কৈছিলোঁ যে মই তেখেতৰ পইচাটো উভতাই দিম বুলি, কিন্তু তেনেকুৱা ধৰণৰ বেয়া লাগে। আপোনালোকে চাই ল'ব কিখিনি ভিডিঅ' আছে কোনটো মেম্বাৰশ্বিপত, সেই অনুসৰিহে আপোনালোকে ল'ব। পৰাপক্ষত মই এতিয়া আপোনালোকৰ বিশেষকৈ যিবিলাক ইংৰাজী প্ৰশ্নৰ অসমীয়াত উত্তৰ দি আছোঁ, সেইখিনিত যথেষ্ট কষ্ট হৈছে অনুবাদ কৰি মেলি লিখাত, সেইকাৰণে মই গল্ডেনত দিছোঁ। আৰু কিছুমান গুৰুত্বপূৰ্ণ এছাইনমেণ্টটো মই গল্ডেনত দিছোঁ। আপোনালোকে যদি গল্ডেন লয়, আচলতে চিলভাৰ থকাখিনিও চাব পাৰিব। আৰু এতিয়া মই কৈছোঁৱেই যে ফাৰ্ষ্ট চেম, ছেকেণ্ড চেম, থাৰ্ড চেমৰ সকলে এতিয়া আচলতে ডায়মণ্ড লোৱাৰ প্ৰয়োজন নাই সময়ত। ফ'ৰ্থ চেমত ল'লে হ'ল, আপোনালোকে ডায়মণ্ড ল'ব নালাগে, গল্ডেন ল'লে আপোনালোকে সকলোখিনি ভিডিঅ' চাব পাৰিব। এইকাৰণে ক'লোঁ যে মই বহুতে মোক সুধি থাকে, ছাৰ কি ল'ম, কেনেকৈ ল'ম। আচলতে আপোনালোকে ইউটিউবত গৈ চাই ল'লেই হ'ল কেনেকৈ ল'ব পাৰিব এই বিষয়ে।
মই সাধাৰণতে মেম্বাৰশ্বিপৰ কথা বৰকৈ ক'বলৈ নাযাওঁ, কিন্তু আপোনালোকে যাতে অসুবিধা নহয় সেইকাৰণে আজি কেইদিনমানৰ পৰা মই ক'বলৈ লৈছোঁ। সকলোলৈকে নমস্কাৰ জনাই আজিলৈ আহোঁ। ধন্যবাদ।